মই বিষয়টো মই কালিও কৈছোঁ যে মোৰো অন্তৰাত্মাত যেতিয়া তেখেতৰ মই চিত্ৰটো দেখিছোঁ ব্যক্তিগতভাৱে মোৰো অন্তৰাত্মাত এইটো আঘাত লাগিছে, খুব দুখ লাগিছে। আৰু মই যিমান কোনো ভাষা নাই এইটো গৰিহণা দিবলৈ। এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ, কি আদৰ্শ কি কৰি আছে সেইটো বাদ দিয়ক, খুব এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ। কিন্তু কংগ্ৰেছে এইটোক লৈ পেলাই যিটো এটা নিকৃষ্ট ৰাজনীতি কৰিছে, তেখেতে ব্যক্তিগৰাকী কেনেকুৱা আছে কংগ্ৰেছৰ সেইটো খবৰ হোৱা নাই। ইয়াক লৈ কেনেকৈ নিকৃষ্ট ৰাজনীতি কৰোঁ, কংগ্ৰেছে পাহৰি গৈছে যেতিয়া পাব্লিক একাউণ্টছ কমিটিৰ দায়িত্ব লৈ পেলাই প্ৰশান্ত ফুকন নগাঁও জিলা পৰিষদত গৈছিল। এই কংগ্ৰেছৰ আজিৰ দিনত বিধায়ক হৈ আছে, মই নাম নকওঁ, তেওঁলোকৰ নেতৃত্বত কেনেদৰে প্ৰশান্ত ফুকনহঁতক অন গভৰ্ণমেণ্ট ডিউটিত এটেক কৰা হৈছিল, ঘুচিয়াই হৈছিল প্ৰশান্ত ফুকনহঁতক। গতিকে এই সকলোখিনি বিষয় লৈ পেলাই মই কংগ্ৰেছ দলক এটাই অনুৰোধ জনাম যে এনেকুৱা ধৰণৰ কোনো ধৰণৰ নিকৃষ্ট ৰাজনীতি আপোনালোকে নকৰিব। আমি ভাৰতীয় জনতা পাৰ্টীয়ে এই ঘটনা এটা আমি উচিত তদন্ত দাবী কৰিছোঁ আৰু কংগ্ৰেছৰ যি এই নিকৃষ্ট ৰাজনীতি, কংগ্ৰেছৰ এই ৰাজনীতিক আমি গৰিহণা দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।